নমস্কাৰ ছাৰ বাইদেউসকল, এবি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ছাৰ্ভিচ বুক কি, ছাৰ্ভিচ বুকৰ ভিতৰত কি কি লিখা থাকে আৰু ছাৰ্ভিচ বুক কেনেকৈ লিখা হয় সেই সম্পৰ্কে ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আহিছোঁ ছাৰ্ভিচ বুক কি। ছাৰ্ভিচ বুক হ'ল চৰকাৰী কৰ্মচাৰী এজনৰ গোটেই চাকৰি জীৱনৰ খতিয়ান, য'ত চাকৰিত যোগদান কৰা তাৰিখ, অৱসৰ লোৱাৰ তাৰিখ, লগতে চাকৰিৰ পদোন্নতি হোৱা, বদলি হোৱা আদি দিন তাৰিখবোৰ বিস্তাৰিতভাৱে লিখা থাকে। এই ছাৰ্ভিচ বুকত প্ৰত্যেকজন কৰ্মচাৰীৰ সম্পূৰ্ণ তথ্য বা ৰেকৰ্ড লিপিবদ্ধ থাকে। বিভিন্ন সংস্থাৰ অনলাইন ছাৰ্ভিচ বুক থাকিলেও বেছিভাগ ক্ষেত্ৰত লিখিত কাগজৰ ছাৰ্ভিচ বুকটোৱে ব্যৱহাৰ কৰা হয়। ছাৰ বাইদেউসকল, আপোনালোকে ছাৰ্ভিচ বুকৰ বিষয়ে অলপ হ'লেও জানিব পাৰিলে। এইবাৰ আমি ছাৰ্ভিচ বুকত কি কি অন্তৰ্ভুক্ত কৰা হয় সেই কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যদি আপুনি আমাৰ চেনেলৰ নতুন দৰ্শক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ ছাৰ্ভিচ বুকত কি কি কথা অন্তৰ্ভুক্ত কৰা হয়। প্ৰথমতে ক'বলৈ ওলাইছোঁ, ছাৰ্ভিচ বুক নিয়মিতভাৱে আপডেট ৰাখিব লাগে। পদোন্নতি, বদলি, অৱসৰৰ সময়ত অৰ্থাৎ চাকৰি যেতিয়া শেষ হ'ব তেতিয়া ছাৰ্ভিচ বুকৰ গুৰুত্ব সকলোতকৈ অধিক, সেই গতিকে ছাৰ্ভিচ বুক আপডেট ৰাখিব লাগে। ২ নম্বৰ পইণ্টটো হ'ল, যিবোৰ চাকৰিত বদলি বা ট্ৰেন্সফাৰ বেছি, যেনে পুলিচ, প্ৰশাসনিক বিষয়া, পৰিদৰ্শক, বেংক কৰ্মী, উচ্চপদস্থ বিষয়া আদিৰ বদলিৰ পৰিমাণ অত্যধিক, তেনেকুৱা কৰ্মচাৰীয়ে সকলো সময়তে ছাৰ্ভিচ বুক আপডেট ৰাখিব লাগে। ৩ নম্বৰ পইণ্টটো হ'ল, যিবোৰ চাকৰিত বদলি কম সেই কৰ্মচাৰীসকলেও ছাৰ্ভিচ বুক আপডেট কৰাটো দৰকাৰ। কাৰণ যিবোৰ বিভাগত বদলি বেছি হয় সেই বিভাগৰ ছাৰ্ভিচ বুকো দ্ৰুতগতিত আপডেট হয়। আনহাতে যিবোৰ বিভাগত বদলি কম সেইবোৰ বিভাগৰ ছাৰ্ভিচ বুক নিয়মিত আপডেট নহয়। ফলস্বৰূপে হঠাৎ বদলি নাইবা পদোন্নতি নাইবা চাকৰিৰ শেষ পৰ্যায় হ'লে সেইবোৰ ছাৰ্ভিচ বুক আপডেট কৰাত বহু সমস্যাৰ সন্মুখীন হয়। ফলত কৰ্মচাৰীজনে মানসিকভাৱে অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। বিশেষকৈ শিক্ষক, পৌৰ বিভাগ, লগতে পঞ্চায়ত বিভাগৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় তেওঁলোকৰ আপডেট নাথাকে। সেই গতিকে আপোনালোকে আপডেট কৰি ল'ব। ছাৰ বাইদেউসকল, এতিয়া ক'বলৈ ওলাইছোঁ ছাৰ্ভিচ বুকত কোনবোৰ বিষয় আপডেট কৰা দৰকাৰ। প্ৰথমতে চাকৰিত যোগদান কৰা তাৰিখ, বদলিৰ তাৰিখ অৰ্থাৎ ৰিলিজ ডেট, নিউ জইনিং ডেট, ৰিপৰ্টিং ডেট ইত্যাদি এইবোৰ ছাৰ্ভিচ বুকত আপডেট কৰিব লাগে। দ্বিতীয়তে পদোন্নতিৰ বিস্তাৰিত বিৱৰণ আপডেট কৰিব লাগে। তৃতীয়তে নৈমিত্তিক ছুটী, যাক আমি CL বুলি কওঁ, ইয়াৰ বাহিৰেও অন্যান্য যিবিলাক ছুটী আছে সেইবোৰ নিয়মিতভাৱে আপডেট ৰাখিব লাগে। চতুৰ্থতে প্ৰতি বছৰে ইনক্ৰিমেণ্টৰ হিচাপ, যিটো প্ৰতি বছৰে বৃদ্ধি হয়। আমি আমাৰ চেনেলত দিয়ে ইনক্ৰিমেণ্ট NPS ৰ বিষয়ে ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। সেই গতিকে ছাৰ্ভিচ বুকত ইনক্ৰিমেণ্টৰ হিচাপটো আপডেট ৰাখিব। আৰু লগতে 5 নম্বৰে টাইম স্কেল প্ৰতি 10 বছৰ মূৰে মূৰে হয়, সেইটোও ছাৰ্ভিচ বুকত আপডেট কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, ছাৰ্ভিচ বুক কি আৰু ছাৰ্ভিচ বুকত কি কি আপডেট ৰাখিব লাগে আপোনালোকে নিশ্চয় জানিলে। এতিয়া আমি ছাৰ্ভিচ বুক কেনেকৈ লিখা হয় আপোনালোকক হুবহু দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে নাইবা আমাৰ চেনেলটো চাই আছে আৰু যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ শেহতীয়া ন'টিফিকেশ্যনবোৰ পাবলৈ ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, এয়া হ'ল ছাৰ্ভিচ বুক আমি আপোনালোকক দেখুৱাইছোঁ। আমি যেতিয়া প্ৰথম পেজত গ'লোঁ তাত 1ৰ পৰা 12লৈকে পইণ্ট দি আছে, য'ত লিখা আছে নিজৰ নাম, দেউতাৰ নাম, পদবী, চাকৰিত ভৰ্তিকৰণৰ বয়স, 5 নম্বৰে জাতি, 6 নম্বৰ বাসস্থান, যোগ্যতা, খ্ৰীষ্টাব্দ অনুসৰি জন্মৰ তাৰিখ, 9 নম্বৰে শৰীৰৰ দক্ষতা, 10 নম্বৰে চিনাক্তকৰণৰ কাৰণে শৰীৰত থকা বিশেষ চিন, 11 নম্বৰে চৰকাৰী কৰ্মচাৰী চহী আৰু 12 নম্বৰে কাৰ্যালয়ৰ প্ৰধান বিষয়াজন বা আইন ভাৰপ্ৰাপ্ত বিষয়াজনৰ চহী। আৰু আমি যেতিয়া তাৰ 2 নম্বৰ পেজত গৈছোঁ তাতো আপোনালোকক আমি সম্পূৰ্ণ উকা এখন ছাৰ্ভিচ বুক দেখুৱাইছোঁ। ইয়াতো আপোনাৰ 1ৰ পৰা 17 নম্বৰলৈ 17টা ঘৰ দিয়া আছে।
আৰু আমি এতিয়া এই ছাৰ্ভিচ বুকখন ফিল আপ কৰিম। ছাৰ বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ যিকোনো বিভাগত চাকৰি নকৰক কিয় সকলোৰে ছাৰ্ভিচ বুক একেই। সেই গতিকে ভিডিঅ'টো ভালকৈ চাব। 1 নম্বৰতে নিজৰ নাম। আমি ইয়াতে এটা নাম ধৰিছোঁ, নামটো হ'ল অজয় তালুকদাৰ। এয়া আপোনালোকে মোবাইল স্ক্ৰীণত চাই আছে। 2 নম্বৰত লিখা আছে পিতাৰ নাম আৰু বাসস্থান। আমি ইয়াতে পিতাৰ নাম এটা আইতাকে ধৰিছোঁ, BK তালুকদাৰ, আৰু লগতে তলত আপোনাৰ এড্ৰেছটো লিখিব লাগিব। ভিলেজ নাইবা টাউন যি হয়, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, সেইটো আপোনালোকে নিজৰ ভিলেজ নাইবা টাউন, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচটো লিখি ল'ব। ছাৰ বাইদেউসকল, 3 নম্বৰে আছে পদবী। আপুনি অসম চৰকাৰৰ যি বিভাগত চাকৰি নকৰে কিয় সেইটো লিখিব। 4 নম্বৰে আপোনাৰ চাকৰিৰ জইন কৰাৰ সময়ত বয়সটো লিখিব। 5 নম্বৰে জাতি। 6 নম্বৰে বাসস্থান। আৰু 7 নম্বৰে লিখিব আপুনি চাকৰি জইন কৰাৰ সময়ত সেইটো চাকৰিৰ যোগ্যতা কি হয় আপুনি লিখিব। আপোনাৰ শিক্ষকৰ কাৰণে BA DLED আমি ইয়াতে বহুৱাইছোঁ। আৰু ইয়াৰ পিছত 8 নম্বৰে লিখিব লাগিব খ্ৰীষ্টাব্দ অনুসৰি জন্মৰ তাৰিখ। জন্মৰ তাৰিখ যথাসম্ভৱ সঠিককৈ নিৰ্ধাৰণ কৰিব লাগিব। ধৰক আপোনাৰ SSLC এডমিট কাৰ্ডৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাব, তেতিয়া ভুল হোৱাৰ চান্স নাথাকে। 9 নম্বৰে দিব আপোনাৰ শৰীৰৰ দৈৰ্ঘ্যতা কিমান। মই ইয়াত চেণ্টিমিটাৰত দিছোঁ 165 cm। লগতে 10 নম্বৰে আছে চিনাক্তকৰণৰ কাৰণে শৰীৰত থকা বিশেষ চিন, যে আপোনাৰ শৰীৰত কেনেকুৱা চিন আছে, কোনোবাৰ হাতত নাইবা কোনোবাৰ ভৰিত, কোনোবাৰ আঙুলিত কিবা চিন থাকে। মই এটা চিন দিছোঁ এ কাট অফ মাৰ্ক অন দ্য ৰাইট আই বড়ো, মানে আপোনাৰ চকুৰ আইবৰত এটা চিন আছে। 11 নম্বৰটো হ'ল আপোনাৰ নিজৰ চহী দিব লাগিব। আমি ইয়াত নাম ধৰিছিলোঁ অজয় তালুকদাৰ, ইয়াত অজয় তালুকদাৰ নামটো দিব লাগিব। আৰু 12 নম্বৰটো হ'ল মানে আপুনি যিটো বিভাগত কাম কৰে সেইটো বিভাগৰ অফিচাৰৰ চিল আৰু চহী লাগিব। ছাৰ বাইদেউসকল, এতিয়া আমি পৰৱৰ্তী পেজলৈ আগবাঢ়িছোঁ, য'ত 1ৰ পৰা 15টা ঘৰ দিয়া আছে। ছাৰ বাইদেউসকল, আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি আমাক পৰৱৰ্তী ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ছাৰ বাইদেউসকল, আপুনি যিটো বিভাগত চাকৰি পাইছে সেইটো বিভাগৰ পে স্কেল কিমান, 14,000ৰ পৰা আৰম্ভ হৈছে নে 12,000ৰ পৰা আৰম্ভ হৈছে নে ইয়াতকৈ বেছি হৈছে, সেইটো আপুনি আপোনাৰ এপইণ্টমেণ্ট লেটাৰটো চাই লিখিব। আৰু লগতে আপোনাৰ গ্ৰেড পে যদিহে 8,700 সেইটো লিখিব, নহ'লে 7,400 নাইবা 3,900 যিটো হয় সেইটো লিখিব। আৰু লগতে আপুনি ইয়াতে যিদিনা চাকৰিত জইন কৰিছে সেই ডেটটো ইয়াত দিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, আমি লিখিছোঁ ইয়াত অন স্কেল অফ পে ৰেছ 14,000ৰ পৰা 60,500 প্লাছ গ্ৰেড পে আমি ইয়াত লিখিছোঁ 8,700 টকা। আৰু য'ত আমি লিখিছোঁ পে ফিক্স, তাৰমানে এই দুটা মিলি কিমান হ'ল 22,700 টকা। অন ধৰক আমি ইয়াতে লিখিছোঁ 12/6/2022 তাৰিখে ধৰক আমি জইন কৰিছোঁ আৰু সেই ডেটটো ইয়াতে লিখিছোঁ। আৰু ইয়াত লিখিছোঁ পে 14,000 প্লাছ 8,700। এতিয়া আমি 1 নম্বৰ ঘৰত লিখিম 80, তাৰমানে আপোনাৰ পদবীৰ নাম এছিষ্টেণ্ট টিচাৰ। আৰু 2 নম্বৰ ঘৰত আমি লিখিম ছাবষ্টেনষ্টিভ। এতিয়া আমি 4 নম্বৰ ঘৰত লিখিম 22,700। এই আপোনাৰ স্কেল 14,000 আৰু গ্ৰেড পে 8,700 মিলি 22,700টো আমি 4 নম্বৰ ঘৰত লিখিলোঁ। এতিয়া আমি
7 নম্বৰ ঘৰত লিখিম আপুনি জইন কেতিয়া কৰিছিলে। ধৰক আপুনি 12 তাৰিখ 6 মাহ 2022 তাৰিখে জইন কৰিছে, আমি সেই ডেটটো 7 নম্বৰ ঘৰত লিখিম। ছাৰ বাইদেউসকল 1ৰ পৰা 9 লৈকে আমাৰ ইয়াৰ কামখিনি শেষ হ'ল। এতিয়া আমি 10ৰ পৰা 17 ঘৰ এইলৈকে আহিলোঁ। আপোনালোকে লক্ষ্য কৰিব এই 10 নম্বৰ ঘৰটোত আমি ডেট বহাব লাগিব। যদি আপোনাৰ চাকৰি 1 বছৰ হয় তেনেহ'লে আপুনি জুলাই মাহত ইনক্ৰিমেণ্ট পাব। তেনেহ'লে সেই 30/6/2023 এইটো আমি 10 নম্বৰ ঘৰত লিখিম আৰু 11 নম্বৰ ঘৰত আমি লিখিম ইনক্ৰিমেণ্ট। তাৰমানে আপুনি এটা ইনক্ৰিমেণ্ট লাভ কৰিছে। আৰু যদি আপোনাৰ 1 বছৰ হোৱা নাই নাইবা যদিহে আপুনি ইনক্ৰিমেণ্ট পোৱা নাই তেনেহ'লে এই 11 নম্বৰ ঘৰত ইনক্ৰিমেণ্ট আৰু 10 নম্বৰ ঘৰত 30/6/2023টো লিখিব নালাগে। ছাৰ বাইদেউসকল এতিয়া আপোনাৰ এপইণ্টমেণ্ট লেটাৰ এখন উলিয়াই লওক আৰু সেইমতে আমি 14 নম্বৰ ঘৰৰ পৰা 17 নম্বৰ ঘৰৰ ভিতৰত লিখিম। আৰু ইয়াত লিখিম যে ইন এক্সাৰচাইজ অফ পাৱাৰ কনফাৰ্ড আপন দ্য DEE আছাম ভাইট গভ লেটাৰ নম্বৰ, এইটো আপোনাৰ এপইণ্টমেণ্টত লিখা থাকিব। সেই গতিকে আমি ইয়াতে স্পেচ দি থাকিছোঁ। ডেট কিমান তাৰিখ ডেট হ'ব তাত লিখা আছে। এন ইন পাৰ্চুৱেঞ্চ অফ দ্য প্ৰভিজন অফ দ্য ৰাইট টু এডুকেশ্যন এক্ট 2009 এণ্ড এপ্ৰুভাল অফ গভড ভাইট লেটাৰ নম্বৰ, এইটো আপোনাৰ এপইণ্টমেণ্টত লিখা থাকিব। আমি সেইকাৰণে ডেছ ৰাখিছোঁ, ডাঙৰ এটা খালী ঠাই ৰাখিছোঁ। ডেট এইটো আপোনাৰ এপইণ্টমেণ্টত চাই লিখিব লাগিব। তাৰপিছত নামটো লিখিব লাগিব, আপোনাৰ নামটো কি হয়, ABC যিয়ে নহয় আপোনাৰ নামটো লিখিব। আৰু লগতে ছিলেক্টেড কেণ্ডিডেট ইজ হেয়াৰ বাই এপইণ্টেড এজ এছিষ্টেণ্ট টিচাৰ এট আপোনাৰ কোনটো স্কুলত ME স্কুল নে MV স্কুল সেইটো আপুনি লিখিব। আৰু যদিহে আপোনাৰ শিক্ষকৰ চাকৰি নহয় বেলেগ কিবা চাকৰি তেনেহ'লে আপোনাৰ কোন অফিচত জইনিং হৈছে সেইটো এপইণ্টমেণ্টটো চাই সেই অফিচৰ নামটো লিখিব। আৰু লগতে আপোনাৰ এপইণ্টমেণ্টত লিখা আছে চাব ইন দ্য স্কেল অফ পে'মেণ্ট টু এট দ্য ৰেট অফ ৰেছ 14,000ৰ পৰা 60,500 যদি হয় এইটো। আৰু যদিহে আপুনি ডি গ্ৰেডৰ হয় তেনেহ'লে 12,000ৰ পৰা 52,000 হ'ব, সেইটো আপুনি লিখিব প্লাছ গ্ৰেড পে'। ইয়াতে আমি দিছোঁ 8,700, তেনেহ'লে আপুনি লাভ কৰিব 3,900। আৰু গ্ৰেড পে' বহুত আছে, সেইটো আপুনি এপইণ্টমেণ্টটো চাই গ্ৰেড পে'টো বহুৱাব। আপুনি যেতিয়া চৰকাৰী চাকৰিত যোগদান কৰিব তেতিয়া আপোনাৰ এটা গ্ৰুপ ইঞ্চুৰেঞ্চ থাকে যিটো 200কে কাটি লয়, সেইটো আপুনি দ্বিতীয় পেৰাগ্ৰাফত লিখিব। ব্ৰট আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম ইন গ্ৰুপ C WEF এফেক্ট ফ্ৰম ডেটটো লিখিব 200 টকাকৈ এজ পাৰ ৰিভাইজ দ্য গভট লেটাৰ নম্বৰ ইমান। আৰু শেষত লিখিম চাৰ্টিফাইড ডেট দ্য ইনকামবেণ্ট হেভ বিন ছাবস্ক্ৰাইবাৰ অফ প্ৰাণ, মানে NPS যে হ'ব সেই গতিকে এটা নেশ্যনেল পেঞ্চন স্কিমৰ এটা প্ৰাণ নাম্বাৰ দিব আৰু সেই নাম্বাৰটো ইয়াত লিখিব লাগিব। আৰু লগতে এগেইনষ্ট দ্য একাউণ্ট নম্বৰ থাকিব 16টা সংখ্যাৰ, সেইটো লিখিব লাগিব। ছাৰ বাইদেউসকল এই আছিল ছাৰ্ভিচ বুক এখন কেনেকৈ লিখিব লাগে। আপোনালোকৰ নিজৰ এপইণ্টমেণ্ট লেটাৰখন উলিয়াই আৰামছে লিখিব পাৰিব। ভিডিঅ'টো যদিহে ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব। আৰু যদিহে আপুনি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰিব যাতে আমি দিয়া ভিডিঅ'বোৰ আপুনি অতি সহজে লাভ কৰিব পাৰে। এই আছিল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।